নমস্কাৰ সকলোকে হয়নেটা নতুন ক্লাছলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আজিৰ ক্লাছত পলিটিৰ মষ্ট ইম্পৰ্টেণ্ট 10টা MCQ কুৱেশ্যন আলোচনা কৰিম। ইয়াৰ আগতেও আমি 10টা মষ্ট ইম্পৰ্টেণ্ট MCQ কুৱেশ্যনক লৈ এটা ভিডিঅ' বনাইছিলোঁ আৰু সেই ভিডিঅ'ৰ লিংকটো মই এই ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত দি দিছোঁ, তাত গৈ চাই ল'ব পাৰিব যিসকলে সেই ভিডিঅ'টো চোৱা নাই। আৰু আজিৰ ক্লাছৰ 1 নম্বৰ কুৱেশ্যন হিচাপে আমি আৰম্ভ কৰিম 11 নম্বৰ কুৱেশ্যনৰ পৰা। আৰু কুৱেশ্যন নম্বৰ 11ত আছে, ইন which year did the British transfer the capital of India from Kolkata to Delhi? ইয়াতে আছামিছতো কুৱেশ্যনটো দিয়া আছে, কোন বছৰত ব্ৰিটিছে ভাৰতৰ ৰাজধানী কলিকতাৰ পৰা দিল্লীলৈ স্থানান্তৰ কৰিছিলে। আৰু সেই কুৱেশ্যনটো লাষ্ট ইয়েৰ অৰ্থাৎ 2022 চনৰ SLRC থাৰ্ড গ্ৰেড এক্সামত আহিছিলে। আৰু ইয়াৰে শুদ্ধ উত্তৰটো হ'ব আমাৰ অপশ্যন এ 1911 চনত। মনত ৰাখিব এইখিনি ইয়াতে দিয়া আছে। আৰু ছেকেণ্ড পইণ্টত মষ্ট ইম্পৰ্টেণ্ট এটা পইণ্ট দিছোঁ, আমাৰ অসমৰ ৰাজধানী 1973 অৰ্থাৎ 1973 চনত আগত আমাৰ অসমৰ ৰাজধানী দিছপুৰত নাছিলে, শ্বিলঙত আছিলে। 1973 চনত শ্বিলঙৰ পৰা দিছপুৰলৈ আমাৰ আছামৰ কেপিটেল শ্বিফ্টেড কৰা হয়, অৰ্থাৎ 1973 চনৰ পৰাই আমাৰ অসমৰ ৰাজধানী দিছপুৰত হয়। তাৰ আগতে কিন্তু অসমৰ ৰাজধানী শ্বিলঙত আছিলে। আৰু এই সময়ত অৰ্থাৎ অসমৰ ৰাজধানী শ্বিলঙৰ পৰা দিছপুৰলৈ স্থানান্তৰ কৰাৰ সময়ত অসমৰ মুখ্যমন্ত্ৰী হিচাপে শৰৎ চন্দ্ৰ সিঙে অৰ্থাৎ মুখ্যমন্ত্ৰী আছিলে, অসমৰ মুখ্যমন্ত্ৰী আছিলে। নেক্সট কুৱেশ্যন নম্বৰ 11, আৰু আজিৰ কুৱেশ্যনটো অকণমান ষ্টেণ্ডাৰ্ডকৈ দিছোঁ আমাৰ এক্সাম লেভেলত। কুৱেশ্যন নম্বৰ 12ত আছে, আণ্ডাৰ দ্য কনষ্টিটিউশ্যন অফ ইণ্ডিয়া উইচ ওৱান অফ দ্য ফ্ল'য়িং ইজ নট, ইয়াতে নহয় দিছে, নট এ ফাণ্ডামেণ্টেল ডিউটি। ইয়াতে চাওক, ভাৰতীয় সংবিধানৰ অধীনত তলত কোনটো মৌলিক কৰ্তব্য নহয়। ইয়াতে 4টা অপশ্যন আছে আৰু এই 4টা অপশ্যনসমূহৰ ভিতৰত আমাৰ অপশ্যন এটো শুদ্ধ উত্তৰ হয়। টু ভোট ইন পাব্লিক ইলেকশ্যন, অৰ্থাৎ ৰাজহুৱা নিৰ্বাচনত ভোট দিয়া অধিকাৰটো আমাৰ মৌলিক কৰ্তব্য নহয়, এইটো আমাৰ সাংবিধানিক অধিকাৰ হয়। আৰু বাদ বাকী যিখিনি অপশ্যন বিত আছে, বি চি ডি, এই অপশ্যন 3টা কিন্তু ফাণ্ডামেণ্টেল ৰাইট বা মৌলিক কৰ্তব্য হয়। আমি এইখিনি মানি চলিব লাগে বা আমাৰ কৰ্তব্য হয়। ইয়াতে এটা কথা মনত ৰাখিব, যেতিয়া আমাৰ সংবিধানখন গ্ৰহণ কৰা হৈছিলে এই সময়ত আমাৰ সংবিধানত মৌলিক কৰ্তব্য অন্তৰ্ভুক্ত কৰা নাছিলে। 1976 42nd এমেণ্ডমেণ্ট অৰ্থাৎ 42তম সংশোধনীৰ জৰিয়তে, আমাৰ সংবিধান সংশোধনীৰ জৰিয়তে আৰু চৰণ সিং কমিটিৰ ৰিকমেণ্ডেশ্যনত আমাৰ সংবিধানত মৌলিক কৰ্তব্য অন্তৰ্ভুক্ত কৰা হৈছিলে। আৰু বৰ্তমান আমাৰ সংবিধানত মৌলিক কৰ্তব্য 11টা আছিলে, কিন্তু আগত যেতিয়া 1976ত মৌলিক কৰ্তব্য সংবিধানত অন্তৰ্ভুক্ত কৰা হৈছিলে তেতিয়া মাত্ৰ 10টা মৌলিক কৰ্তব্য আছিলে। 2002 চনত এটা মৌলিক কৰ্তব্য অন্তৰ্ভুক্ত হোৱাৰ কাৰণে 11টা হ'লগৈ। আৰু সেই মৌলিক কৰ্তব্যটো আছিলে যে প্ৰি এডুকেশ্যন বিটুইন এজ অফ 6 to 14 years, 6 বছৰৰ পৰা 14 বছৰ বয়সৰ সকলো ল'ৰা ছোৱালীকে ফ্ৰী এডুকেশ্যন দিয়া বা শিক্ষা স্কুললৈ দিয়াটো বাধ্যতামূলক কৰাটো আমাৰ কি হয়, এড কৰা হয় 2002 86th এমেণ্ডমেণ্ট থ্ৰুৱেদি। মনত ৰাখিব এই পইণ্টখিনি বহুত ইম্পৰ্টেণ্ট। আৰু ইয়াতে এটা কথা মই কৈয়ে দিছোঁ, ইয়াতে আমাৰ মৌলিক কৰ্তব্য অৰ্থাৎ ফাণ্ডামেণ্টেল ডিউটি আমাৰ সংবিধানৰ পাৰ্ট 4A আৰু আৰ্টিকল 51A অন্তৰ্ভুক্ত বা মেনশ্যন কৰা আছে। এই কুৱেশ্যনটো বহুত ইম্পৰ্টেণ্ট, কোনটো এক্সামত অহা, ইয়াতে 2011ৰ UPSC এক্সামত আহিছিলে। মই কুৱেশ্যনবিলাক অলপমান ষ্টেণ্ডাৰ্ড কৰিব বিচাৰিছোঁ যাতে আমি এক্সাম ক্লিয়াৰ কৰিব পাৰোঁ। ইজি কুৱেশ্যনবিলাক কিমান চাব আৰু। এতিয়া আছে আমাৰ অকণমান ষ্টেটমেণ্ট বেছ কুৱেশ্যন, এইটো সৰুৱে কৰি লৈছোঁ। ইয়াতে হয়তো ক্লিয়াৰ নহ'ব পাৰে, আপোনালোকে ৰিজল্যুশ্যনটো বহাই ল'ব। ইয়াতে ষ্টেটমেণ্ট বেছ কুৱেশ্যন হয়, which of the following fundamental rights are available only to the citizen of India? ইয়াতে চাওক, নিম্নলিখিত কোনটো মৌলিক অধিকাৰ কেৱল ভাৰতৰ নাগৰিকৰ বাবে উপলব্ধ।
ইয়াতে চাৰিটা অপশ্যন আছে অপশ্যন এত আছে ৰাজহ নিযুক্তিৰ ক্ষেত্ৰত সমান সুযোগ অধিকাৰ ইয়াতে চাব ফৰেনাৰজনে আমাৰ আসামৰ যিকোনো এটা আসাম বুলি নহয় ইণ্ডিয়াৰ জব ভেকেন্সিত আবেদন কৰিব নোৱাৰে বা এমপ্লয়মেণ্টৰ সুবিধা লাভ কৰিব নোৱাৰে যে ৰেলৱে ডিপাৰ্টমেণ্টত 22,000 ভেকেন্সি ওলাইছে বুলি কৈ কোনো ফৰেন বা পাকিস্তানৰ মানুহ এজনে বা নাগৰিক এজনে আমাৰ ইণ্ডিয়ালৈ আহি পেলাই এই ভেকেন্সিত ফুলফিল কৰিব নোৱাৰে বা আবেদন কৰিব নোৱাৰে সো এইটো আমাৰ অকল ইণ্ডিয়ান চিটিজেনছে কৰিব পাৰে সো অপশ্যন এটো আমাৰ উদ্ধ হয় নেক্সটত আছে ইকুৱেলিটি বিফৰ ল আইনৰ আগত সমান এইটো ইণ্ডিয়ান চিটিজেনছৰ কাৰণে যেনেকুৱা ৰুল ফৰেনাৰ মানুহ এজনৰ কাৰণে সেম ৰুল সো এইটো ইণ্ডিয়ানো লাভ কৰিব পাৰে ফৰেনাৰজনো লাভ কৰিব পাৰে সো এইটো নহয় 3 নম্বৰত আছে ৰাইট টু ফ্ৰীডম ফ্ৰম ৰিলিজন ধৰ্ম স্বাধীনতাৰ অধিকাৰ কৰিব পাৰে পাকিস্তানৰ পৰা অহা মুছলিম মানুহজনে আমাৰ ইণ্ডিয়ান নিজৰ ধৰ্ম নীতি নিয়মখিনি কৰিব পাৰে এইটো হেলাও আছে তাৰপিছতে ৰাইট টু ফ্ৰীডম আণ্ডাৰ আৰ্টিকল 19 আৰ্টিকল 19 টো অকল আমাৰ ইণ্ডিয়ান চিটিজেনছে লাভ কৰিব পাৰে ফৰেন চিটিজেনছে লাভ কৰিব নোৱাৰে সো ইয়াৰে যদি আমি কাৰেক্ট এনসাৰ হিচাপে চাওঁ তেন্তে আমাৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন কোনটো হ'ব অপশ্যন বি টো শুদ্ধ উত্তৰ হ'ব সো এইটো আছিল কুৱেশ্যনটো অকণমান টান ডিফিকাল্টি লেভেল যেটা এপিএসসিত অহা কুৱেশ্যন হয় নেক্সট আমি চাম ইয়াতে পইণ্ট দিয়া আছে ৰাইট টু ফ্ৰীডম অফ ৰিলিজন আৰ্টিকল কিমানত মেনশ্যন আছে 25 পৰা 28 লৈ মেনশ্যন আছে আৰু ফাণ্ডামেণ্টেল ৰাইটছ মৌলিক অধিকাৰ কোনকেইটা মৌলিক অধিকাৰ আমাৰ অকল ইণ্ডিয়ান চিটিজেনছে লাভ কৰিব পাৰে আৰ্টিকল 15 আৰ্টিকল 16 আৰ্টিকল 19 আৰ্টিকল 29 এণ্ড আৰ্টিকল 13 এইখিনি আৰ্টিকল মনত ৰাখিব এই আৰ্টিকল কেইটা অনলি ফৰ ইণ্ডিয়ান চিটিজেনছে লাভ কৰিব পাৰে ফৰেন চিটিজেনছে কেতিয়াও কি কৰিব নোৱাৰে লাভ কৰিব নোৱাৰে আৰু নেক্সট পইণ্টত আছে আৰ্টিকল 29 এণ্ড আৰ্টিকল 30 কামছ আণ্ডাৰ কালচাৰ এণ্ড এডুকেশ্যন ইয়াতে ৰাইট টু এষ্টাব্লিছ এডুকেশ্যনেল ইনষ্টিটিউশ্যন ইয়াতে আৰ্টিকল 29 এণ্ড 30 আণ্ডাৰত কি কৰিব পাৰোঁ যে মই মাষ্টাৰ ডিগ্ৰী কৰিলোঁ বা MA পাছ কৰিলোঁ কিন্তু মই গভৰ্ণমেণ্টৰ চাকৰি পোৱা নাই মন গ'ল বোলে প্ৰাইভেট স্কুল এখনকে কোনো তেতিয়া কৰিব পাৰে আৰ্টিকল 13 আণ্ডাৰ ওকে আৰ্টিকল 15 লিখা আছে দ্য ষ্টেট শ্বেল নট ডিছক্ৰিমিনেট এগেইনষ্ট এনি চিটিজেন অন গ্ৰাউণ্ডছ অনলি ফৰ এ ৰিলিজন ৰেছ কাষ্ট ছেক্স প্লেচ অফ বাৰ্থ অৰ এনি অফ দেম ইয়াতে কৈছে যে আৰ্টিকল 15ত কোনো এখন ৰাজ্যই কি কৰিব নোৱাৰে বিভেদ আনিব নোৱাৰে পাৰ্থক্য আনিব নোৱাৰে বা বিবাদ কৰিব নোৱাৰে যে ৰিলিজিয়নৰ ওপৰত ধৰ্মৰ ভিত্তিত কোনো মানুহক ব্যৱহাৰ কৰিব নোৱাৰিব কাষ্ট বা ছেক্সৰ পুৰুষ মহিলা বা জন্ম এই ভিতৰুৱা এখন গাঁৱত জন্ম হৈছে ই একো নাজানে তেনেধৰণৰ কোনো কি আনিব নোৱাৰিব মতানৈক্য আনিব নোৱাৰিব বুলি আৰ্টিকল 15ত মেনশ্যন আছে আৰু আৰ্টিকল 19ত শান্তিপূৰ্ণভাৱে আপোনাৰ অধিকাৰ ৰাইট টু স্পীচ কি কৰিব পাৰে নিজৰ বক্তব্য বা কথা ক'ব পৰা অধিকাৰ আছে নিজৰ মনৰ ভাৱখিনি প্ৰকাশ কৰিব পাৰে শান্তিপূৰ্ণভাৱে ইলিগেল নোহোৱাকৈ ঠিক আছে এতিয়া কুৱেশ্যন নম্বৰ 14ত আছে 23rd January নেতাজী সুভাষ চন্দ্ৰ বোস বাৰ্থডে সেলিব্ৰেটেড ইন ইণ্ডিয়া এজ কি হিচাপে পালন কৰা হয় 23 জানুৱাৰী নেতাজী সুভাষ চন্দ্ৰ বোসৰ জন্মদিন ভাৰতত উদযাপন কৰা হয় কি হিচাপে ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ পৰাক্ৰম দিৱস হিচাপে পালন কৰা হয় মনত ৰাখিব ডেট এণ্ড ডে ইম্পৰ্টেণ্ট ডেট এণ্ড ডে দিৱস মানে বিষয় এক্সামত আহিবই এটা বা দুটা কুৱেশ্যন আহে তাৰ ওপৰত আৰু ইয়াতে চাব বিজয় দিৱস কেতিয়া উদযাপন কৰা হয় 16 ডিচেম্বৰত আৰু দেশপ্ৰেম দিৱস উদযাপন কৰা হয় 6 ডিচেম্বৰত আৰু কুৱেশ্যন নম্বৰ 15 পঞ্চায়তী ৰাজ চিষ্টেম ইজ ইমপ্লিমেণ্টেড ফাৰ্ষ্ট বাই উইচ ষ্টেট অফ ইণ্ডিয়া ইয়াতে সুধিছে পঞ্চায়তী ৰাজ ব্যৱস্থা প্ৰথমে ভাৰতৰ কোনে নহয় একচুৱেলি কোনখন ৰাজ্যৰ দ্বাৰা ৰূপায়ণ কৰা হয় ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি ৰাজস্থানত 1959ত 2 অক্টোবৰ দিনাখন গান্ধী জয়ন্তী দিনাখন পঞ্চায়তী ৰাজ ব্যৱস্থাটো কি কৰা হৈছিলে ৰূপায়ণ কৰা বা ইমপ্লিমেণ্টেড কৰা হৈছিলে মনত ৰাখিব তাৰপিছত ইয়াতে মেনশ্যন কৰি দিছোঁ কেইটামান পইণ্ট পঞ্চায়তৰ ব্যৱস্থাৰ বিষয়ে আৰ্টিকল
243 to 243 ওত মেনশ্যন কৰা আছে আৰু ইয়াতে লিখিয়ে দিছোঁ Rajasthan was the first state to implement Panchayati Raj in India on 2nd of October 1959. The Panchayat system exists in all states except Nagaland, Meghalaya and Mizoram. ইয়াতে এটা কথা মনত ৰাখিব আমাৰ নৰ্থ ইষ্ট ইণ্ডিয়াৰ নাগালেণ্ড মেঘালয় আৰু মিজোৰামত আমাৰ পঞ্চায়তী ৰাজৰ ব্যৱস্থা নাই মনত ৰাখিব সুধিব পাৰে কেতিয়াবাই আমাৰ উত্তৰ পূব ভাৰতৰ কোনখন ৰাজ্যত এনেকৈ দিব পাৰে যে আমাৰ উত্তৰ পূব ভাৰতৰ কোনখন ৰাজ্যত পঞ্চায়তী ৰাজৰ ব্যৱস্থা নাই সো এই তিনিখন নাগালেণ্ড মেঘালয় এণ্ড মিজোৰাম যিকোনো এটা অপশ্যনত দিব পাৰে মনত ৰাখিব ওকে যেহেতু নৰ্থ ইষ্টৰ ৰিলেটেড কুৱেশ্যন আমাৰ আসাম কম্পিটিটিভ এক্সামবিলাকত আহে আমি যদি বিভিন্ন ধৰণৰ পুৰণি প্ৰশ্ন কাকতসমূহ চাওঁ তেতিয়াহ'লে আমি নিশ্চয় দেখা পাওঁ যে নৰ্থ ইষ্টৰ কিছুমান টপিকৰ ওপৰত খুব কুৱেশ্যন আহে কালচাৰে হওক বা ষ্টেটত তেনেকুৱা ধৰণৰ ষ্টেট ফ্ল'ৱাৰ ষ্টেট এনিমেলৰ ওপৰত এইখিনি চাব আৰু ইয়াতে এটা কথা মনত ৰাখিব ইট অলছ' এক্সিষ্টছ ইন অল ইউনিয়ন টেৰিটৰিজ এক্সেপ্ট ইয়াতে আকৌ কেন্দ্ৰীয় শাসিত অঞ্চলসমূহত ইউটি ইউনিয়ন টেৰিটৰী অঞ্চলসমূহতো পঞ্চায়তী ৰাজৰ ব্যৱস্থা নাই কিন্তু আমাৰ ক'ত আছে দিল্লীত আছে কেন্দ্ৰীয় শাসিত অঞ্চলৰ একমাত্ৰ পঞ্চায়তী ৰাজ ব্যৱস্থা থকা ইউনিয়ন টেৰিটৰীখনৰ নাম হৈছে দিল্লী মনত ৰাখিব দিল্লীত পঞ্চায়তী ৰাজৰ ব্যৱস্থা আছে বাদ বাকী নাই নেক্সট কুৱেশ্যন নম্বৰ ইয়াতে আছে আমাৰ 16 Local self-government can be best explained as an exercise in ইয়াতে চাওক স্থানীয় স্ব-চৰকাৰক এক অনুশীলন হিচাপে সৰ্বশ্ৰেষ্ঠভাৱে ব্যাখ্যা কৰিব পাৰি কি হিচাপে ব্যাখ্যা কৰিব পাৰি সো ইয়াৰে কাৰেক্ট এনসাৰটো হ'ব অপশ্যন বি ডেমক্ৰেটিক ডিচেন্ট্ৰেলাইজেশ্যন ওকে গণতান্ত্ৰিক বিকেন্দ্ৰীকৰণ আমাৰ সুবিধা বা আমাৰ দেশসমূহ ভিতৰত থকা হেৰিয়াবিলাক খুব উচ্চাৰূপে বা ভালধৰণে চলাই নিবৰ কাৰণে সেই ব্যৱস্থাটো কৰা হৈছে ওকে চেল্ফ লোকেল ডেমক্ৰেটিক ডিচেন্ট্ৰেলাইজ মানে হৈছে ক্ষমতাবিলাকক ভাগ বিতৰণ কৰি দিয়া মনত থাকিবনে এই কুৱেশ্যনটো মষ্ট ইম্পৰ্টেণ্ট আহিছিলে UPSC 2017ত আপোনালোকে নাভাবিব যে UPSC লেভেলৰ কুৱেশ্যন কৰাই আছে বুলি এবাৰ আহিব পাৰে পলিটিকেলৰ ওপৰত যিহেতু কৰিছোঁ মষ্ট ইম্পৰ্টেণ্ট পইণ্ট এইবিলাক তাৰপিছত ইয়াতে মই কেইটামান পইণ্ট দিছোঁ লোকেল চেল্ফ গভৰ্ণমেণ্ট ইন্ট্ৰডিউচ বাই দ্য 73rd এমেণ্ডমেণ্ট এক্ট 1992 এই 73তম সংবিধান সংশোধনীৰ দ্বাৰা কি কৰা হৈছিলে স্থানীয় স্ব-চৰকাৰৰ ব্যৱস্থাটো ইন্ট্ৰডিউচ বা পৰিচয় কৰোৱা হৈছিলে ইয়াতে কুৱেশ্যন নম্বৰ 17ত আছে which one of the following objective is not okay embodied in the preamble to the Constitution of India ইয়াতে কৈছে যে নিম্নলিখিত কোনটো উদ্দেশ্য ভাৰতৰ সংবিধানৰ প্ৰস্তাৱনাত অন্তৰ্ভুক্ত কৰা নাই সো ইয়াৰে ৰাইট এনসাৰ হ'ব আমাৰ কোনটো ৰাইট এনসাৰটো কওকচোন আৰু এই কুৱেশ্যনটো APSC এক্সামত অহা কুৱেশ্যন আৰু ইয়াৰে কাৰেক্ট এনসাৰটো হ'ব অপশ্যন বি ইকনমিক লিবাৰ্টি লিবাৰ্টি অফ থট লিবাৰ্টি অফ এক্সপ্ৰেছন লিবাৰ্টি অফ বিলিফ এই গোটেইখিনি আমাৰ সংবিধানত মেনশ্যন কৰা আছে লেকিন অৰ্থনৈতিক স্বাধীনতা বা ইকনমিক লিবাৰ্টিটো আমাৰ সংবিধানৰ প্ৰস্তাৱনাত অন্তৰ্ভুক্ত কৰা নাই বা মেনশ্যন কৰা নাই আৰু মনত ৰাখিব আমাৰ সংবিধানৰ প্ৰস্তাৱনাত উল্লেখ কৰা বিষয়কেইটা এইটো হৈছে ইয়াতে মই লিখি দিছোঁ লিবাৰ্টি অফ থট এক্সপ্ৰেছন বিলিফ paid and worship okay next point question number 18 আজিৰ কুৱেশ্যনসমূহ কেনেকুৱা লাগিছে কমেণ্ট ছেকশ্যনত কমেণ্ট কৰি জনাব আমি এইটো মক টেষ্ট হিচাপে কৰা নাই সানডে বা মনডে দিনাখন আপোনালোকৰ 100 ফুল লেং অৰ্থাৎ একদম A to Z এক্সামৰ নিচিনাকৈ এখন পেপাৰ আপোনালোকৰ মাজলৈ লৈ আনিছোঁ 100টা প্ৰশ্নযুক্ত এখন মডেল টেষ্ট পেপাৰ তাতে ইংৰাজীত থাকিব মানে সিলেবাছত যিমান আৰু যে ইংলিছত 30টা নে কিমান কৈছে 20টা কুৱেশ্যন থাকিব মেথছৰ 20টা থাকিব ৰিজনিঙৰ 20টা থাকিব ইপালে তেনেকৈ আৰু গোটেইখিনি মিলাই পেলাই মই 100টা কুৱেশ্যনৰ এটা লৈ আনিছোঁ GK 60টা থাকিব তেনেধৰণৰ আপোনালোকে পেপাৰটো এটেম্প কৰি খুব ভাল পাব মই
বহুত কষ্ট কৰি পেলাই ভিতৰৰ পৰা কুৱেশ্যনসমূহ কালেক্ট কৰিছোঁ কোনখিনি এক্সামত আহিব পৰা এটা কুৱেশ্যনে লৈ আনিম চ' অকণমান আপোনালোকে দুদিনমান ৱেইট কৰক আপোনালোকৰ মাজলৈ পেপাৰখন দি আছোঁ অতি সোনকালে এতিয়া কুৱেশ্যন নম্বৰ 18ত আছে দ্য মাইণ্ড অফ দ্য মেকাৰ্ছ দ্য মাইণ্ড অফ দ্য মেকাৰ্ছ অফ দ্য কনষ্টিটিউশ্যন অফ ইণ্ডিয়া ইজ ৰিফ্লেক্টেড ইন উইচ অফ দ্য ফলোয়িং ইয়াতে সুধিছে ভাৰতৰ সংবিধান নিৰ্মাতাসকলৰ মনত নিম্নলিখিত কোনটো প্ৰতিফলিত হয় চ' ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ অ'কে অপশ্যন এটো প্ৰস্তাৱনা কি কৰে ৰিফ্লেক্টেড বা প্ৰতিফলিত কৰে এটা কথা মনত ৰাখিব এইটো খুব ইম্পৰ্টেণ্ট এটা পইণ্ট দ্য ডাইৰেক্টিভ প্ৰিন্সিপল অফ ষ্টেট পলিচি যাক আমি DPSP বুলি কওঁ আমাৰ সংবিধানৰ পাৰ্ট 4 আৰু আৰ্টিকল অৰ্থাৎ অনুচ্ছেদ 36ৰ পৰা 51ত মেনশ্যন কৰা আছে আৰু মই ক'লোৱে ফাণ্ডামেণ্টেল ৰাইটছ ক'ত মেনশ্যন কৰা আছে পাৰ্ট 3 এণ্ড আৰ্টিকল 12ৰ পৰা 35 লৈকে আছে আৰু বৰ্তমান আমাৰ সংবিধানত ফাণ্ডামেণ্টেল ৰাইট অৰ্থাৎ মৌলিক অধিকাৰ 6টা আছে অ'কে নেক্সট পইণ্ট আছে দ্য ফাণ্ডামেণ্টেল ডিউটিছ পাৰ্ট 4 মই অলপ আগতে কৈছিলোঁৱে আৰ্টিকল 51 মেনশ্যন কৰা আছে এইখিনি পইণ্ট যদি আপোনালোকে চাই যায় তেন্তে কিতাপ পঢ়িবলগীয়া কোনো প্ৰয়োজনেই নাই যদি মোৰ ভিডিঅ'সমূহ ভালধৰণে চাই আৰু নোট কৰি যায় আপোনালোকৰ এক্সামত বহুত কামত আহিব এতিয়া আছে কুৱেশ্যন নম্বৰ 19 ৰাইট টু ভোট এণ্ড টু বি ইলেক্টেড ইন ইণ্ডিয়া ইজ এ ইয়াতে সুধিছে ভাৰতত ভোটদান আৰু নিৰ্বাচিত হোৱাৰ অধিকাৰ এটা ইয়াতে চব কি হ'ব ইয়াতে 4টা অপশ্যন আছে আৰু এই 4টা অপশ্যনৰ ভিতৰত আমাৰ অপশ্যন বিটো শুদ্ধ অপশ্যন বিটো নহয় নেচাৰ নহয় ইটছ এ নেচাৰ নট নেচাৰেল এইটো হ'ব অপশ্যন চিটো উত্তৰ হ'ব কনষ্টিটিউশ্যন ৰাইট সাংবিধানিক অধিকাৰ হয় আৰু এটা কথা মনত ৰাখিব নেশ্যনেল ভোটাৰ্ছ ডে অ'কে নেশ্যনেল ভোটাৰ্ছ ডে কেতিয়া পালন কৰা হয় 25 জানুৱাৰী প্ৰতি বছৰৰ 25 জানুৱাৰী তাৰিখে নেশ্যনেল ভোটাৰ ডে হিচাপে আমি উদযাপন কৰোঁ আৰু এজন ব্যক্তিয়ে মোক কমেণ্ট ছেকশ্যনত কমেণ্ট কৰিছিলে যে ডে এণ্ড ইম্পৰ্টেণ্ট ডে এণ্ড ডেটছৰ ওপৰত এটা ভিডিঅ' বনাব জৰুৰ বনা মই আপোনালোকক প্ৰত্যেক সপ্তাহত 1 উইকত এটাকৈ মডেল টেষ্ট দিব ট্ৰাই কৰিম 100টা প্ৰশ্নযুক্ত এখন মডেল টেষ্ট পেপাৰ দিব ট্ৰাই কৰিম এমাহত 4খন মডেল টেষ্ট দিয়াৰ এটা পৰিকল্পনা কৰিছোঁ কিমানখিনি বাস্তৱৰ ৰূপায়িত কৰিব পাৰিম এইখিনি লেটছ সি কিন্তু ট্ৰাই কৰি আৰু দিম আপোনাৰ অনুৰোধ নিশ্চয় মই ৰক্ষা কৰিম ইম্পৰ্টেণ্ট ডেটছ এণ্ড ডেৰ ওপৰত মই এটা ভিডিঅ' দিম চ' ৱেইট কৰিব কেইদিনমান আৰু আজিৰ লাষ্ট কুৱেশ্যন হিচাপে আছে কুৱেশ্যন নম্বৰ 20 দ্য মেম্বাৰ ফ্ৰম আছাম ইন দ্য কনষ্টিটিউশ্যন ড্ৰাফটিং কমিটি ৱাষ্ট ইয়াতে সুধিছে এই কুৱেশ্যনটো মষ্ট ইম্পৰ্টেণ্ট সংবিধান খচৰা সমিতিত অসমৰ পৰা সদস্য আছিল কোন আছিলে বাৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি মহম্মদ চাদুলা আছিলে অসমৰ পৰা একমাত্ৰ ব্যক্তি যিজন ব্যক্তিয়ে আমাৰ সংবিধানৰ খচৰা সমিতিত সদস্য হিচাপে লাভ কৰিছিলে চ' আজিৰ ক্লাছটো ইমানেই আছিলে আৰু 20টা কুৱেশ্যন আমি আলোচনা কৰিলোঁ আজিৰ ক্লাছটোৰ কুৱেশ্যনসমূহ কেনেকুৱা পাইছে আপোনালোকে বেছি টান পাইছে নেকি বাৰু এইটো হৈছে থাৰ্ড গ্ৰেড আৰু আছাম পুলিচ SIৰ কাৰণে ছাফিচিয়েণ্ট কুৱেশ্যন আমি ইজি কুৱেশ্যনবিলাক চাই গ'লে এক্সামত কামত নাকাটিব কুৱেশ্যনবিলাক অলপ আনকমন যেন লাগে কিন্তু এনেধৰণৰ কুৱেশ্যনবিলাকে এক্সামত আহে চ' সকলোৱে একবাৰ ভিডিঅ'টো শ্বেয়াৰ কৰিব আৰু যিসকল ব্যক্তি আমাৰ ইউটিউব চেনেলত আজি প্ৰথমবাৰ চাই আছে একেসকলে চেনেলটো ছাবস্ক্ৰাইব লগতে বেল আইকনটো অন কৰি ৰাখিব ধন্যবাদ সকলোকে পুনৰবাৰ নতুন ভিডিঅ'ৰে লগ পাম